ডুমডুমাত সংঘটিত হৈছে এক জঘন্য আৰু শিহৰণকাৰী ঘটনা। হাত পাখণ্ডৰ কামনাৰ বলি হৈছে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত 14 বছৰীয়া নাবালিকা। ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকী বৰ্তমান প্ৰায় 6 মাহৰ গৰ্ভৱতী। আজিৰ পৰা ঠিক 6 মাহৰ আগতে নাবালিকাগৰাকীক ফুচুলাই ঘৰলৈ মাতি নি চকু আৰু মুখত কাপোৰ বান্ধি 7জন যুৱকে ধৰ্ষণ কৰে। অভিযুক্ত 7জন হ'ল ফুলাকাটি, আদিত্য যাদৱ, বিকাশ সাহানী, কৃষ্ণা প্ৰসাদ, সাহিল প্ৰসাদ, বিকাশ তাছা আৰু টুলকু লিম্বু। এই ঘটনা ঘৰত অৱগত কৰিলে ভুক্তভোগী নাবালিকাগৰাকীক দীৰ্ঘদিনে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে ভুক্তভোগীৰ ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰি আহিছিল এই লম্পটকেইটাই। নাবালিকাগৰাকীয়ে ভয়তে এই কথা পৰিয়ালক অৱগত কৰা নাছিল যদিও লাহে লাহে তাইৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে নাবালিকাগৰাকীক চিকিৎসা কৰোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে। ঘটনা পোহৰলৈ অহাৰ পাছত ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাৰ নেতৃত্বত আজি নিশা ভুক্তভোগীৰ পৰিয়ালে ডুমডুমা থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে তাৎক্ষণিকভাৱে 7জন যুৱকক আটক কৰি থানালৈ লৈ আনে। যুৱককেইজনৰ বিৰুদ্ধে কেছ নং 202/2024 US 376 DA/506 IPC and Section 6 of POCSO Actৰ অধীনত গোচৰ ৰুজু হৈছে। এতিয়া এনে এক ভয়ংকৰ ঘটনাই সমগ্ৰ ডুমডুমাক জোকাৰি গৈছে। ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। এটা ফোন আহিছিল মোলৈ, ফোনৰ যোগেদি গম পালোঁ ছোৱালীজনীৰ ধৰ্ষণ হোৱাৰ কথা। আমি খুব দুখ পাইছোঁ আৰু লাজো পাইছোঁ যে ডুমডুমাত বাৰে বাৰে কিবা কিবি ঘটনা ছোৱালীৰ লগত সংঘটিত হৈ আছে। ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই ঘৰলৈ ফুচুলাই লৈ গ'ল কিবা এটা দেখুওৱাৰ চলেৰে। তাৰপিছত ছোৱালীজনীৰ মুখত আৰু চকুত বান্ধি ছোৱালীজনীক সেই যিজন মানুহে লৈ গৈছিলে তেওঁ ধৰ্ষণ কৰাৰ উপৰিও আৰু তেওঁৰ লগত আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে। ছোৱালীজনীয়ে গম নাপায় যে তাত কিমানজন ব্যক্তি আছিলে এনেকৈ বুলি ক'লে। তাৰপিছত সেই কথাখিনি জনাৰ পিছত আমি সিহঁতৰ ঘৰৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ মহিলা সমিতিৰ এগৰাকী তাতে আছিলে সদস্যা, তেওঁলোকৰ ঘৰৰ ওচৰৰ, গতিকে তেওঁ যোগাযোগ কৰি দিলে, তেওঁলোকক আমি নিৰ্ভয় দিলোঁ। আজি গম পাইছোঁ যে তেওঁলোকে দুদিনৰ আগত এখন মিটিং দিছিলে। মিটিঙত এই ধৰ্ষণ যিকেইজনে কৰিছে তেওঁলোকৰ ঘৰবোৰৰ পৰা টকা পইচাৰ তেওঁলোকক লোভ দেখুৱাইছে, লালসা দেখুৱাইছে আৰু ভয় ভাবুকি দিছে যে যদি থানাত কথাটো জনায় তেনেহ'লে বোলে ঘৰ দুৱাৰবোৰ জ্বলাই দিব, ঘৰৰ মানুহবোৰ মাৰি দিব ইত্যাদি ইত্যাদি কথা কৈছে। আৰু ছোৱালীজনীকো তেনেকৈ কৈ সিহঁতি আজি ভালে দিনৰ যিহেতু কথা হ'ল, ছোৱালীজনীক তেনেকৈ সিহঁতি ভয় ভাবুকি দি কথাটো গাপ দি থ'লে। এতিয়া আমি আটাইতকৈ ডাঙৰ কথা আমি আচৰিত হৈ গৈছোঁ যে ছোৱালীগৰাকীক যেতিয়া গা অতিপাত বেয়া হৈছে, ছোৱালীজনীৰ মাকে খোজ কাঢ়িব নোৱাৰে, তেওঁ অকণমান শাৰীৰিকভাৱে অক্ষম ব্যক্তি। তাৰ পৰা ছোৱালীগৰাকীক যেতিয়া বেছি গা চা বেয়া হোৱা দেখি ডক্টৰৰ ওচৰলৈ নিলে, চিকিৎসাৰ কাৰণে নিয়াৰ পিছত ছোৱালীজনীক যেতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে ছোৱালীজনী 23 সপ্তাহ আৰু 4 দিনৰ গৰ্ভৱতী। গতিকে এইটো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰু আমাৰ ডুমডুমাৰ সমাজখনক আচলতে এটা ইমান লজ্জানত কৰা ঘটনা, এটাৰ পিছত এটা ঘটনা যিবোৰ হৈ আছে। এই ছোৱালীজনীৰ ঘটনাটোত আমি অতি মৰ্মাহত হৈছোঁ। ছোৱালীজনী 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলে, ক্লাছ 6ত পঢ়ি থকা এজনী ছোৱালীৰ আজি এই অৱস্থা যদি হয় তেনেহ'লে কি বুলি কোৱা যায়। আৰু এই 7জনে ধৰ্ষণ কৰিছিলে তেওঁলোকক ডুমডুমা আৰক্ষীক আমি অন্তঃকৰণৰ পৰা ধন্যবাদ দিছোঁ। ডুমডুমা আৰক্ষীৰ আমাৰ OC মনোৰঞ্জন শইকীয়াদেৱ বা অৰ্পণা গগৈ বা লভিতা দাস বা অন্যান্য যিসকল থানাৰ বিষয়া তেওঁলোকে যি তৎপৰতাৰে তৎকালীনভাৱে এই গোটেই কাণ্ডটো আনিলে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে বা থানালৈ আনি সোধপোছ চলি আছে, এতিয়া কৰি আছে। তাত আৰু বহুতবোৰ কথা ওলাব। গতিকে এই ঘটনাটো মই ভাবোঁ খুব দুখৰ কথা হৈছে। আৰু ইয়াত হয়তো আমি নজনাকৈ ইয়াত বহুত এনেকুৱা ধৰণৰ কথাকাণ্ড সংঘটিত হৈয়ে আছে। কাৰণ ছোৱালী বিক্ৰীৰ কথাটোতো আমি পাই আহিছোঁ আৰু আমি আপোনালোকক অৱগত কৰিছোঁ এই বিষয়ত। আমি বহুতখিনি কথা আৰু বহুতকেইজন জেললৈ ইতিমধ্যে গৈছে। সৰু নাবালক ল'ৰাক ধৰ্ষণ কৰিছে খেল খেলোৱাৰ চলেৰে ৰঞ্জন বৰ্মন বুলি এজনে। আজি এই কথাটো গম পাইছোঁ। এই কথাটোত প্ৰথমতে ভোলা তাঁতী বুলি এজন জড়িত আছিলে আৰু তেওঁৰ সহযোগী আছিলে আৰু কেইজনমান, তাৰে 2জনমান প্ৰাপ্তবয়স্ক আৰু 2জনমান নাবালক আছে। গতিকে ইমান দুখজনক ঘটনা কি বুলি কওঁ, নিজে লাজো পাইছোঁ, দুখো লাগিছে আৰু ছোৱালীজনীক দেখি অতি মৰ্মাহত হৈ পৰিছোঁ।